হেল্ল' বন্ধুসকল, মই মৃন্ময় ভট্টাচাৰ্য। আহক আজি আমি ইনকাম টেক্সৰ ৰিফাণ্ড ৰিলেটেড কিছু ডিছকাশ্যন কৰিম। ঠিক আছে। চ' ফাৰ্ষ্ট হ'ল যে ইনকাম টেক্সৰ ৰিফাণ্ডৰ ইম্পৰ্টেণ্ট কি কথা আছে। চাওক, ইনকাম টেক্সৰ ৰিফাণ্ডৰ প্ৰথমটো হ'ল আপোনাৰ ইনকাম কিমান। ছেকেণ্ড হ'ল আপোনাৰ TDS কি আছে আপোনাৰ। থাৰ্ড হ'ল 26S য'ত আপোনাৰ TDS হওক বা TCS হওক তাৰে গোটেই ডিটেইলছখিনি থাকিব। ঠিক আছে। তাৰপিছত আপোনাৰ হ'ল ইনকাম টেক্স ৰিটাৰ্ণ। আটাইতকৈ ইম্পৰ্টেণ্ট যে ইনকাম টেক্স ৰিটাৰ্ণ লগাব লাগিব, ITR লগাব লাগিব। ঠিক আছে। আৰু লাষ্ট হ'ল ৰিফাণ্ড প্ৰচেছ। ঠিক আছে। চ' ৰিফাণ্ড প্ৰচেছ হ'ব ITR লগোৱাৰ পিছত। ঠিক আছে। চ' প্ৰথম ইয়াৰে আমি তেতিয়াহ'লে বুজোঁ প্ৰচেছখিনি, যে কেনেকৈ প্ৰচেছত ৰিফাণ্ড ওলায় বা ৰিফাণ্ডটো কেনেকৈ ওলায়। ঠিক আছে। চ' এতিয়া ইয়াতে ক'ব গ'লে বহুত মানুহ আছে যিবিলাকৰ TDS কাটে। ঠিক আছে। কিন্তু TDS কাটে, কিন্তু তেওঁলোকে ITR নলগায় বা তেওঁলোকে নাজানে, তেওঁলোকৰ ইনকাম একেবাৰে কম, সেইকাৰণে তেওঁলোকে ITR নলগায়। নলগাৰ কাৰণে আল্টিমেটলি কি হয়, যিখিনি তেওঁলোকৰ TDS কাটে সেইখিনিও তেওঁলোকে নাপায় ঘূৰাই। ঠিক আছে। চ' ৰিফাণ্ডৰ প্ৰচেছ কি হয় চাওক। ফাৰ্ষ্ট হ'ল টেক্স কম্পিউটেশ্যন। চ' আমাৰ ইনকাম কিমান আছে, ইনকামৰ ওপৰত কিমান ডিডাকশ্যন পাম, ডিডাকশ্যন লেছ কৰাৰ পিছত কিমান নেট টেক্সেবল ইনকাম থাকিব, তাৰে ওপৰত কিমান টেক্স হ'ব, সেইখিনি আমি ষ্টাৰ্টিঙত আমি কৰিব লাগিব, যে টেক্স কম্পিউটেশ্যন কম্পিউট কৰিব লাগিব যে আমাৰ কিমান টেক্স হয়। যদি আমাৰ এনেকুৱা হ'ব পাৰে যে আমাৰ টেক্স 0 হৈ আছে বা আমাৰ টেক্স আহি আছে। ঠিক আছে। চ' তাৰপিছত ছেকেণ্ড ষ্টেপ হ'ব কি, যে TDS কিমান আছে। চ' TDS আমি জানিব পাৰোঁ 26ASৰ পৰা। 26AS এটা ফৰ্ম হয়, 26AS এটা ৰিপৰ্ট হয়, যিটো ৰিপৰ্টত আমাৰ TDSৰ গোটেই ডিটেইলছ থাকে, যে আমাৰ ক'ৰ পৰা কিমান TDS আমাৰ কাটিছে। ঠিক আছে। চ' TDS আমি 26ASৰ পৰা পাই যাম। থাৰ্ড হ'ল ফাইল ইনকাম টেক্স ৰিটাৰ্ণ। চ' ইনকাম টেক্স ৰিটাৰ্ণ এতিয়া ITR হ'ল। ITR আপোনাৰ বেলেগ ইনকামত বা বেলেগ ক্ষেত্ৰত বেলেগ ITR হ'ব পাৰে, ইউজ হ'ব পাৰে। ঠিক আছে। চ' আমি সেইবিলাকলৈ নাযাওঁ যে ক'ত কি ITR লাগে। আমি জাষ্ট কৈছোঁ যে আমি ফাৰ্ষ্ট ITR লগাব লাগিব। ITRত আমি দেখাম যে আমাৰ ইনকাম ক'ৰ পৰা কি ইনকাম আছে, তাৰপিছত আমাৰ ক'ত কিমান টেক্স আমি পে' কৰিছোঁ, কিমান TDS আমাৰ দিছোঁ, কিমান TDS ডিডাক্ট কৰিছে, গোটেইখিনি আমি তাত ডিটেইলছ দিম। দিয়াৰ পিছত আমি ITRখন ফাইল কৰিম। ঠিক আছে। ITR ফাইল কৰাৰ পিছত কি হয়, ITRটো প্ৰচেছ হ'ব। প্ৰচেছ হোৱাৰ পিছত এতিয়া কি হ'ব, আমাৰ যদি ৰিফাণ্ড আহি আছে, চাওক ৰিফাণ্ড কেতিয়া আহিব, যেতিয়া এনেকুৱা ধৰক আমাৰ TDS কাটিছে 10,000 টকা। ঠিক আছে। আৰু আমি যেতিয়া টেক্স কম্পিউটেশ্যন কৰাৰ পিছত আমাৰ টেক্স আহি আছে 5,000 টকা, তেতিয়াহ'লে যিখিনি আমি এক্সেছ TDS আমাৰ কাটিছে সেইখিনি আমি ৰিফাণ্ড পাম। ঠিক আছে। যদি আমাৰ এনেকুৱা হৈছে যে আমাৰ টেক্স আহি আছে বেছিকৈ, আমাৰ TDS আছে কম, তেতিয়াহ'লে কি হ'ব, যিখিনি বেলেঞ্চ টেক্স আছে সেইখিনি লাইবিলিটি আমি পে' কৰিব লাগিব। তেতিয়া আমাৰ ৰিফাণ্ডৰ কথাই নাহে একো। ৰিফাণ্ডৰ কথা কেতিয়া আহিব, যে আমাৰ যেতিয়া টেক্স লাইবিলিটি কম আছে, টেক্স দিবলগীয়া টেক্স কম আছে, কিন্তু আমাৰ TDS বেছিকৈ কাটি থৈ দিছে, তেতিয়া আমাৰ ৰিফাণ্ডৰ কথা আহিব। ঠিক আছে। চ' এইখিনি আমি এটা এক্সাম্পলেৰে বুজোৱা হওক। ঠিক আছে। চ' বলক এক্সাম্পল এটা লৈ গ'লোঁ। চাওক, এইটো মই ধৰক নৰ্মেল এটা এক্সাম্পল। ইয়াতে ধৰক এনেকুৱা আছে যে গ্ৰছ টেক্সেবল ইনকাম। ধৰক আপোনাৰ ধৰক বেলেগ কিবা ইনকাম বেলেগ ধৰক আপুনি কমিশ্যন পায় বা আপোনাৰ বিজনেছ আছে, গোটেই মিলাই ধৰক আপোনাৰ মই ইনকাম ধৰি ল'লোঁ যে আপোনাৰ ইনকাম ধৰক আছে 6,60,000 টকা। ঠিক আছে। 6,60,000 টকা ধৰি ল'লোঁ। তাত আপোনাৰ যেতিয়া ডিডাকশ্যন ATC ডিডাকশ্যন ধৰক আপোনাৰ হয় 1,40,000। ঠিক আছে। 1,40,000। চ' আপোনাৰ নেট টেক্সেবল ইনকাম আহিছে 5,20,000। চ' ইয়াতে টেক্স আপোনাৰ কিমান আহি আছে 16,500। চ' টোটেল টেক্স আপোনাৰ আহি থাকে 17,160। ইয়াতে আপোনাৰ ধৰক TDS, মই TDS ধৰি ল'লোঁ যে TDS কাটি থৈ দিছে আপোনাৰ 20,000। ঠিক আছে। চ' TDS যদি আপোনাৰ 20,000 কাটি থৈ, ইয়াতে চাওক আপোনাৰ টোটেল টেক্স আছে
17,160 টোটেল টেক্স আহি আছে 17,160 আৰু আপোনাৰ TDS যে কাটি থৈ দিছে TDS কাটিছে 20,000 সো আপোনাৰ এইখিনি যিখিনি 2840 আছে এইখিনি আপুনি ৰিফান্ড পাই যাব চাওক এনেকৈ যদি আপোনাৰ TDS যদি 30,000 কাটি থৈ দিয়া আছে তেতিয়াহ'লে আপুনি বেছি হ'ব সো এইটো ইম্পৰ্টেণ্ট হয় কাৰণ কি হয় কিছুমানৰ কি থাকে অকল কমিশ্যন ইনকামে থাকে ধৰক ইনকাম ধৰি ল'লোঁ যে আপোনাৰ ক'ৰবাত 1.5 লাখ টকা কমিশ্যন ইনকাম আছে ঠিক আছে মই ডিডাকশ্যন বাৰু ধৰাই নাই একো ঠিক আছে সো টেক্স আপোনাৰ নীল ঠিক আছে টেক্স আপোনাৰ নাহে এতিয়া TDS ধৰক আপোনাৰ কাটি থৈ দিছে মই কথাটো ক'লোঁ 5,000 টকা TDS কাটা আছে ঠিক আছে সো আপোনাৰ 5,000 টকা TDS কাটা থাকিলে এতিয়া বস্তুটো কি হ'ব যে তেখেতে 1.5 লাখ টকা আছে একেবাৰে কম ইনকাম আছে তেখেতে মেবি ৰিটাৰ্ণ লগোৱাই নাই ইনকাম টেক্সৰ বা নাজানে ইনকাম টেক্সৰ যে ৰিটাৰ্ণ লগাব লাগে বা তেখেতৰ যে TDS কাটি থৈ দিছে এইবিলাক তেওঁলোকে গমেই নাপায় সো কি হৈছে তেখেতে ইনকাম টেক্সৰ ৰিটাৰ্ণ লগোৱাই নাই আল্টিমেটলি কি হৈছে যিখিনি TDS তেখেতক কাটি থৈ দিছে এই TDSটো তেখেতৰ এনেই গৈ আছে TDSখিনি মানে টেক্সখিনি তেখেতক কাটি থৈ দিছে সেইখিনি এনেই গৈ আছে তেওঁলোকৰ সো এইটো কেতিয়া ওলাব যেতিয়া আমি ইনকাম টেক্সৰ ৰিটাৰ্ণ লগাম তেতিয়াহে এইটো আমি ৰিফাণ্ড পাম তেতিয়াহে আমি এইটো ক্লেইম কৰিব পাৰিম ঠিক আছে সো ইনকাম টেক্সৰ ৰিটাৰ্ণ লগোৱাটো বহুত ইম্পৰ্টেণ্ট হয় ৰিফাণ্ডৰ ক্ষেত্ৰতো আৰু নৰ্মেল ক্ষেত্ৰতো কিন্তু কি হয় ৰিফাণ্ডৰ ক্ষেত্ৰত কি হয় যে বহুত মানুহে নাজানে যে তেখেতৰ TDS কাটি থৈ দিছে আৰু তেওঁলোকে ৰিটাৰ্ণ নলগায় তেতিয়া আল্টিমেটলি কি হয় ৰিফাণ্ডখিনি আল্টিমেটলি এনেই গৈ থাকে ঠিক আছে সো বেটাৰ কি হয় যে আপুনি যদি আপুনি জানে বা আপুনি যদি আপোনাৰ যদি এনেকুৱা আছে যে আপুনি কমিশ্যন পায় বা তেনেকুৱা ইনকাম আছে য'ত আপোনাৰ TDS কাটে বা আপুনি গম পাইছে যে আপোনাৰ ইনকাম আপুনি কিবা টকা পাই আছে য'ত আপোনাৰ TDS কাটি কাটি আপোনাক দি আছে তেতিয়াহ'লে আপুনি ITR খন লগাই লওক ITR খন লগাই ল'লে আপোনাৰ ৰিফাণ্ডটো প্ৰচেছ হৈ যাব